কণমানি বিহুৱাই পেপাত তুলিছে লহৰ ধুলিয়াই দিছে ঢোলত ৰগৰ আৰু নাচনীহঁত এনেদৰেই কলহী নদীৰ পাৰত কঁকাল ভাঙি নাচিছে কণমানি নাচনীহঁতে দক্ষিণ কামৰূপৰ কলহী নদীৰ পাৰৰ শস্য শ্যামলা সাংস্কৃতিকভাৱে চহকী সাপৰতাৰী সাতঘৰীয়াপাৰা গাঁৱত এতিয়া আবেলি হলেই এনেদৰেই ব্যস্ত হৈ উঠিছে চেমনীয়াহঁত হেঁপাহৰ ৰঙালীক আদৰিবলৈ বিগত 15 দিনে আখৰা কৰিছে 9 বছৰৰ পৰা 14 বছৰ বয়সৰ এইসকল কণমানিয়ে পাৰঘাট হিচাপে জনাজাত সাপৰতাৰী সাতঘৰীয়াপাৰাৰ ৰাইজেও অতি বিশ্বাস আৰু মৰমেৰে আগুৱাই দিছে কণমানিহঁতক কণমানিহঁতেও অজানিতেই যেন কাণ পাতি লৈছে জাতিৰ ঐতিহ্য আৰু পৰম্পৰাৰ ভৱিষ্যতৰ দায়িত্ব নমস্কাৰ পোনপ্ৰথমে আপোনালোকৰ সংবাদ মাধ্যমৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ হিয়া ভৰা উলগ জনালোঁ আমাৰ গাঁওখনৰ নাম হৈছে সাপৰতাৰী সাতঘৰীয়া পাৰঘাট বুলি কয় আৰু এইখন হুঁচৰি চেমনীয়া হুঁচৰি দলটিৰ নাম হৈছে লুইতপৰীয়া চেমনীয়া হুঁচৰি দল আৰু আজি 15 দিনমানৰ পৰা আমি এয়া আখৰা চলাই আছোঁ বা তেওঁলোকৰ যিহেতু পৰীক্ষা শেষ হোৱা নাছিলে এয়া 15 দিন মানে হৈছে আৰু এতিয়া 1 তাৰিখৰ পৰা আমি এয়া ওচৰৰ কিছুমান অঞ্চললৈ আমি যাম গৈ পেলাই আমি বিহু মাৰিম আৰু আমাৰ ইয়াতে 24 জন আছে বৰ্তমান আৰু একদম 8 বছৰৰ পৰা মাত্ৰ 14 বছৰলৈকে গোটেই গাঁওখনে মোৰ লগত সম্পূৰ্ণৰূপে সাহসো দিছে আৰু মৰম যথেষ্ট দিছে আশীৰ্বাদ কৰিছে আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে তেওঁলোক আগলৈ গৈ থাকিব পাৰে এনেদৰে এইবাৰৰ গৰু বিহুৰ দিনাই লুইতপৰীয়া চেমনীয়া বিহু হুঁচৰি দল হিচাপে আত্মপ্ৰকাশ কৰিব এই বিহু দলটোৱে নৈসৰ্গিক পৰিৱেশত কণমানিহঁতৰ আখৰা দেখি মন্ত্ৰমুগ্ধ হৈছে সকলো মনৰ পৰাই জনাইছে শুভেচ্ছা চৰৈৱতী চৰৈৱতী ছয়গাঁৱৰ পৰা ৰুবুল দাসৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট এনবি নিউজ